জটিল ৰোগত আক্ৰান্ত এটি ৮ বছৰীয়া কণমানি বিগত ৩-৪ বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত কণমানি চাহিল কণমানিটিৰ জীৱন ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে ৰাইজলৈ কাটৰ অনুৰোধ পৰিয়ালটোৰ বিগত ৩-৪ বছৰে জটিল ৰোগত আক্ৰান্ত হৈ ছটফটাইছে চাপৰ থানাৰ অন্তৰ্গত তৎপাৰা গাঁৱৰ এটি ৮ বছৰীয়া কণমানি দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটোক ভৰণ পোষণ দিয়া কণমানিটিৰ পিতৃ আব্দুল মজিদ আজি নিৰুপায় কিয়নো কোনোমতে পেটে ফাটে পৰিয়ালটোক যোগান ধৰাৰ সমান্তৰালকৈ আব্দুল মজিদে পুত্ৰ চাহিল আলীৰ জটিল ৰোগৰ কৰি গৈছে চিকিৎসা যদিও পুত্ৰৰ চিকিৎসা গ্ৰহণ কৰা হৈ আহিছে কিন্তু উন্নত তথা উপযুক্ত চিকিৎসাৰ অভাৱত এতিয়া যন্ত্ৰণাত ছটফটাবলগীয়া হৈছে কণমানি চাহিল যাৰ বাবে উপায়ন্তৰ হৈ সংবাদ মাধ্যমযোগে কণমানি চাহিলৰ পিতৃ আব্দুল মজিদে ৰাইজৰ ওচৰত বিচাৰিলে সহায়ৰ হাত লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো কাটৰ আহ্বান দুৰ্ভগীয়া পিতৃ আব্দুল মজিদৰ দুৰ্ভগীয়া পিতৃ আব্দুল মজিদে সংবাদ মাধ্যমৰ আগত কৈছে আৰ্থিক অভাৱৰ বাবে মই মোৰ ল'ৰাক চিকিৎসা কৰিব পৰা নাই মোক অলপ সহায় কৰক মোৰ ল'ৰাৰ চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন শিশুটিৰ জটিল যন্ত্ৰণা উপশমৰ বাবে কোনো সদাশয় লোকে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰে উক্ত নম্বৰত উক্ত নম্বৰটো হৈছে 9395493784 লগতে পৰিয়ালটোৱে মুকলি কৰিছে একাউণ্ট নাম্বাৰটো হৈছে 0728321155045 আৰু লগতে IFSC কোড হৈছে UCBA000728 আপোনালোকৰ অকণমান সহায়ে ৰক্ষা কৰিব শিশুটিৰ জীৱন আমিও তাকেই কামনা কৰিছো কণমানি চাহিল সুস্থ হৈ উঠক আমি এইজন থেকে করছি যেমন আমার ছাওয়াটা মানে চিকিৎসাপাতি করে আসছি না ছাওয়াটা কারণ 6 বছর ভালোই আছিল 4 বছর থেকে মানে এই অবস্থা মানে একবার বানা হন আর নাম্বার বেড়াটে সাহিল আলী আমার ধরুন যে আমার ছাওয়াটা চিকিৎসা করা লাগে তার জন্য তুমি তার কাছে হাত বাড়াছো সাহায্য করবো আমার হিমন্তের কাছে আমার একটা অনুরোধ যে আমার ছাওয়াটা চিকিৎসা করা লাগে হ্যাঁ চিকিৎসার জন্য এখন হাত বাড়াইছি তোমার কাছে তুমি যেমন যা দিবে তাই আমি খুশি করে নিয়ে আমি ছাওয়াটাকে চিকিৎসা করবো না হলে আমার কাছে কোনো উপায় নাই ছাওয়াটাকে চিকিৎসা করার জন্য আমার কাছে কোনো সাধ্য নাই আমি রাজমিস্ত্রির কাম করব চাপৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।